গতিকে অনাৰেবল LOP মাননীয় অধ্যক্ষ মহোদয়, আজি আমাৰ সভা স্থগিত প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু যোৱা 19 ছেপ্টেম্বৰ তাৰিখে আমি নিৰ্বাচনী প্ৰচাৰতে ব্যস্ত আছিলোঁ। বড়োলেণ্ডৰ BTR নিৰ্বাচন সমাগত আছিল। সেইখিনি সময়তে এটা অপ্ৰত্যাশিত খবৰ পালোঁ আৰু এই খবৰটোৱে আমাৰ সকলোৰে হৃদয়ত গভীৰ ছাপ বহালে আৰু গোটেই অসমে এতিয়াও জুবিন গাৰ্গৰ এই মৃত্যু, যিটো মুখ্যমন্ত্ৰীয়ে তদন্তৰ প্ৰাৰম্ভণিতে চাৰ্জশ্বিট সম্পূৰ্ণ হোৱাৰ পূৰ্বেই হত্যাকাণ্ড বুলি কনফাৰ্মকৈ অভিহিত কৰিলে। তাৰ ফলত কোনে কিয় কৰিলে এই গোটেই কথাখিনি জানিবলৈ আজি গোটেই অসমেই উদ্গ্ৰীৱ হৈ আছে আৰু পৰিয়ালেও জাষ্টিছ ফৰ জুবিন লাগে বুলি প্ৰায় প্ৰতিদিনেই ছ'চিয়েল মিডিয়াত দি থকা আমি দেখিছোঁ। মহোদয়, জুবিন গাৰ্গৰ বিষয়ে আপুনি যিখিনি অৱগত কৰিলে সেইখিনি সঁচাকৈ আমাৰ বিধানসভাৰ প্ৰচিডিঙত ৰেকৰ্ড হ'ব। জুবিন গাৰ্গৰ সৰু বয়সৰ পৰাই গান গাইছিল বুলি গম পাওঁ। কৰিমগঞ্জত সৰু কালৰ ফটো ওলাইছে স্কুলীয়া প্ৰগ্ৰামত। কিন্তু যিটো সময়ত অসমত এটা হতাশাৰ সময় আহিছিল, অসমৰ বিভিন্ন যুৱকসকলে দিশ বিদিশ হেৰুৱাব লগা আছিল। বহুতেই ভাৰাক্ৰান্ত হৈ ক'ত যাম ক'ত নাযাম চিন্তা কৰিছিল। এক অস্থিৰ আৰু সময় আছিল 90ৰ দশকত। ধৰ্মঘট আন্দোলন, বিদ্ৰোহ, সন্ত্ৰাস, বিচ্ছিন্নতাবাদ, বোমা বিস্ফোৰণ আদিয়ে অসমখন ছানি ধৰিছিল। আৰু 6 বছৰীয়া আন্দোলন, আলফাৰ সহস্ৰ বিপ্লৱ, অসমীয়াৰ ওপৰত সেনাৰ বাহিনীৰ যিখিনি কৰিব লগা আছিল, সেই সময়ত চাৰ্জ কৰিব লগা অপাৰেশ্যন, বিভিন্ন অঞ্চলত পুলিচ আৰু আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ তালাচী কৰিছিল, বোমা বিস্ফোৰণৰ তদন্ত কৰিছিল। সেইখিনি সময়ত তাৰ পৰৱৰ্তী সময়ত যুৱক যুৱতীৰ যি মাজত হতাশা আছিল, সেই তেনে এটা সময়তে জুবিনৰ গান হৈ পৰিছিল নৱপ্ৰজন্মৰ বাবে এক মহৌষধ। আৰু তেখেতৰ ভাষ্য, গান, চিনেমা হৈ পৰিছিল উঠি অহা যুৱচামৰ আশাৰ বতৰা। জাতীয়তাবাদী আছিল জুবিন আৰু সেই গতিকে অসমক ভাল পাই কাৰণেই বোম্বাইৰ পৰা গুচি আহিছিল। নিজৰ যেতিয়া সোণালী সময় কৈছিল, মোক যদি কোনোবাই বিচাৰে তেওঁলোক অসমলৈ আহিব লাগিব। আৰু সকলোৰে মুখত তেওঁ হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছিল। বহুতেই উপলুঙা কৰিছিল যে খাৰঘূলি ঘৰটোতনো তেওঁ কাক কি দিছে। কিন্তু তেখেতে কৈছিল যে চাই আহিবলৈ কবি, মই কিমান দুখীয়া মানুহক সহায় কৰোঁ, কিমান শিক্ষাৰ্থীক সহায় কৰোঁ, কিমান ৰোগীয়াক সহায় কৰোঁ। ঠিক তেনেকৈ 2008 চনত যেতিয়া গুৱাহাটীত বোমা বিস্ফোৰণত বহু মানুহৰ প্ৰাণহানি হৈছিল, সেইখিনি সময়তো তেখেতে সাহস কৰি গণনাট্য সংঘৰ তেওঁ যিহেতু সদস্য আছিল, এটা সুৰবাহিনী গঠন কৰি এনেকুৱা ধৰণৰ বোমা বিস্ফোৰণ বা অন্যবিলাকৰ বিৰুদ্ধেও প্ৰতিবাদ কৰিবলৈ সাহস কৰিছিল। তেওঁ আছিল এক বিদ্ৰোহী আৰু প্ৰতিষ্ঠান বিৰোধী গান তেওঁ কৰ্ম কৰিছিল। আনকি অসমৰ স্বনামধন্য এজন লোকগায়কক অনুষ্ঠানৰ আয়োজকে অপমান কৰাৰ বাবে তেখেতে আমি সকলোৱে হাঁহিছিলোঁ, কিয় তেওঁ লাইট পোষ্টত উঠিছে। তেখেতে তাৰ প্ৰতিবাদো এক অভিনৱ পন্থাৰে কৰিছিল। এটা গান সকলোৱে এতিয়া কি কাৰণে এই গানটো কাক লৈ লক্ষ্য কৰি গাইছিল বুলি কয়, সুৰ সুৰ সুৰাই দে, তাৰ বিভিন্ন ব্যাখ্যা ওলাইছে। কিন্তু তেখেতে এই গানটো অসমৰ ওপৰত যিসকল পুঁজিপতিয়ে খেতি মাটি পৰিৱৰ্তন কৰি ৰাইজক ভূমিহীন কৰিছে, তাৰ বিৰুদ্ধেহে গাইছিল বুলি আমি গম পাওঁ তেওঁৰ বিভিন্ন লেখনিৰ পৰা। অসমীয়া জাতিটোৰ এটা চাইকেলৰ লগত, চকাৰ লগত তেওঁ তুলনা কৰিছিল। আৰু চাইকেলৰ যেনেকৈ বিভিন্ন স্পক থাকে, তাৰ দৰে বিভিন্ন জাতি জনগোষ্ঠীক লৈ তেখেতে গীত গাইছিল, তেওঁলোকৰ পোছাক পৰিধান কৰিছিল। আৰু বিশেষকৈ তেওঁ অসমীয়া গামোচা অনবৰত তেওঁৰ লগতে আছিল। গামোচাখনৰ যোগেৰে তেওঁ নিজৰ জাতীয়তাবাদী পৰিচয় দাঙি ধৰিছিল। আনকি যিটো সময়ত অসমত নাগৰিকত্ব সংশোধনী আইন আহিছিল,
সেইখিনি সময়ত তেওঁ কা আমি নামানো মই জীৱিত কালত কেতিয়াও নামানো বুলিও লিখিছিল অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ তেওঁ লিখিছিল বুলিও গম পোৱা যায় যিখন হয়তো বহুতৰ হাততে ওলাব আৰু বহুতেই কয় যে বৰপেটা নামনি অসমলৈ গ'লে অসমত থকাৰ নিচিনা নালাগে সেই জুবিন গাৰ্গ জাতীয়তাবাদীজনে কলগাছিয়া গ্ৰন্থমেলাত গৈছিল তাত ফুটবল খেল খেলিছিল আৰু ইয়াৰ যোগেৰে তেওঁ অসমৰ যিটো ধাৰণা তেওঁৰ মনত হেতু দি গৈছিল এই ব্যক্তিজনৰ যেতিয়া মৃত্যু হ'ল তাৰ পিছত বিভিন্ন ধৰণৰ কথা সন্মুখলৈ আহিলে অৱশ্যে এতিয়া কিছু কথা লাহে লাহে মানুহৰ মনৰ পৰা নাইকিয়া হৈ যোৱা নিচিনাও দেখা পাইছোঁ বহুতেই সেই কথাবিলাক পাহৰিবলৈ কাৰণ পাব্লিক মেমৰি ইজ ভেৰি শ্বৰ্ট বুলি কয় সেই গতিকে লাহে লাহে সেইবিলাক মানুহৰ মনৰ পৰা নাইকিয়া হৈছে জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবৰ বাবে ছিংগাপুৰলৈ যাবৰ বাবে বাধ্য কৰা হৈছিল নে তেওঁ স্বইচ্ছাৰে গৈছিল ইয়াৰ উত্তৰো আমি অসমীয়া ৰাইজে পোৱা নাই কাৰণ তেওঁ কাৰোবাক কৈছিল মোৰ চিনেমা এখন মুকলি কৰিবলগীয়া আছে মোৰ কামৰ হেঁচা কিন্তু মই যদি নাযাওঁ কোনোবা এজন অৰ্গেনাইজাৰে কিবা সুইচাইড কৰিব নে কিবা এটা কৈছিল বুলি কয় আৰু ঠিক তেনেকৈ তেওঁ সাধাৰণতে গ'লে যিটো টুৰত যায় তেওঁৰ এণ্টাৰেষ্টটো ডাঙৰ হয় সেই সময়ত কিয় তেওঁৰ কম মানুহক লৈ যোৱা হ'ল উপযুক্ত সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত তেওঁক যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা সময়ত কৈছিল যে জুবিন গাৰ্গৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে তেখেতক বিদেশত যাবৰ সময়ত নিৰাপত্তা দিয়া হ'ল নে নাই বা তেওঁক তাৰ এম্বেচিৰ ফালৰ পৰা এস্কৰ্ট দিয়া হৈছিল নে নাই কাৰণ তেওঁ যিটো অনুষ্ঠানলৈ গৈছিল সেই অনুষ্ঠানটো আমাৰ অসমৰে সুযোগ্য সন্তান কেন্দ্ৰীয় মন্ত্ৰী এজনৰ তত্ত্বাৱধানত থকা ভাৰতবৰ্ষৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয় আৰু এই মন্ত্ৰণালয়ে ভাৰত আৰু ছিংগাপুৰ ৰাষ্ট্ৰৰ 60 বছৰীয়া সৌহাৰ্দ্যপূৰ্ণ দ্বিপাক্ষিক মৈত্ৰীৰ অনুষ্ঠান আয়োজন কৰিবলৈকে এই অনুষ্ঠানটো আয়োজন কৰিছিল আৰু তাৰ যি অসম চৰকাৰৰ যোগদান লাগে বুলি হাই কমিশ্যন অফ ইণ্ডিয়া ইন ছিংগাপুৰেও অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কথা শেহতীয়াকৈ জ্ঞাত হৈছে ঠিক তেনেকৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তক চৰকাৰে কি অনুদান আগবঢ়াই আছিল যদিও মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ অপসংস্কৃতি কৰে তেওঁক সেই গতিকে আমি নিদিওঁ বুলি কৈছে কিন্তু RTI কৰাৰ পিছতো অসমৰ বিভিন্ন বিভাগে এই তথ্য দিবলৈ অস্বীকাৰ কৰিছে আৰু এই কথাবিলাক যিখন SIT গঠন কৰিলে SITখনে এইবিলাক তদন্তৰ আওতালৈ আনিছেনে নাই আৰু কোন ক'ত তালৈ গৈছিল কোম্পানীৰ ডাইৰেক্টৰ কোন আছিল এই কোম্পানীটো ভাৰতৰ এম্বেচি বা এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে কেনেকৈ চয়ন কৰিলে এইবিলাক কথাৰ বিষয়ত এতিয়াও কোনো তদন্ত হোৱা আমি গম পোৱা নাই চৰকাৰে এই অনুষ্ঠানক এক বাণিজ্যমূলক অনুষ্ঠান ৰূপে গণ্য কৰি লৈছিল আৰু সেইবাবে কোটিৰ ঘৰত অনুদান আগবঢ়াইছিল নে অনুষ্ঠানটো অকল এটা নৰ্থ ইষ্টৰ কালচাৰ দেখাবলৈ এটা সাংস্কৃতিক অনুষ্ঠান কৰিছিল যদি বাণিজ্যৰ উদ্দেশ্য আছিল তেতিয়াহ'লে বাণিজ্যৰ ক্ষেত্ৰত CII PHDCI বা ফাইনাৰৰ দৰে যিবিলাকে ব্যৱসায়ীসকলৰ লগত তেওঁলোকৰ ইণ্টাৰেষ্টৰ কাৰণে কাম কৰি থাকে এই অনুষ্ঠানসমূহকো কিয় তাত যুক্ত নকৰিলে কোনোবা বিশেষ ব্যক্তিৰ দ্বাৰা ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰভাৱিত হৈ এনে অনুষ্ঠানৰ পৃষ্ঠপোষকৰূপে কাম কৰিছিল নেকি SIT যিখন গঠন কৰিলে আমি দাবী কৰিছিলোঁ CBIক দিব লাগে কাৰণ যিটো ইণ্টাৰনেশ্যনেল পৰিসৰত এটা হৈছে সেই গতিকে CBI ইয়াৰ বাবে বেছি উপযুক্ত যিহেতু তেওঁলোক পাৰ্টনাৰ অফ ইণ্টাৰপল কিন্তু অসম চৰকাৰে CIDক দিলে আৰু CIDক দিয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে ক'লে পূজাৰ ছুটি খাই আহক অপৰাধীসকলে তাৰ পিছত আহিলেও হ'ব পৰৱৰ্তী সময়ত অৱশ্যে পূজাৰ পূৰ্বে তেওঁলোকে আহি হাজিৰ হ'ল যি সময়ত দিল্লীত আৰু গুৰগাঁৱত গ্ৰেপ্তাৰ কৰিলে দুজনক গ্ৰেপ্তাৰ নে তেওঁলোকৰ সাৰেণ্ডাৰ সেই ক্ষেত্ৰতো অসম আৰক্ষীয়ে স্থিতি স্পষ্ট কৰা নাই যদিহে গ্ৰেপ্তাৰ বা কিবা কৰা হয় বহিৰাজ্যত ইমিডিয়েটলি তেওঁলোকক নিয়েৰেষ্ট মেজিষ্ট্ৰেটৰ ওচৰত ট্ৰেনজিট ৰিমাণ্ডৰ বাবে তেওঁলোকৰ হাজিৰ কৰাব লাগে সেইখিনি হ'ল নে নাই আজিলৈকে সেইখিনিও স্পষ্টভাৱে কোৱা হোৱা নাই SITয়ে কিছু নিৰ্দিষ্ট লোককহে জেৰা কৰিছে আৰু কেতবোৰ নিৰ্দিষ্ট লোকক বুদ্ধিজীৱী হিচাপে আমন্ত্ৰণ কৰি তদন্তৰ অগ্ৰগতি সম্পৰ্কেও জনোৱা বুলি আমি গম পাইছোঁ
আৰু তদন্তৰ অগ্ৰগতি সম্পৰ্কে এনেকৈ জনোৱাৰ বিষয়টো লৈ সুপ্ৰিম কোৰ্টৰ বিভিন্ন ৰুলিং আছে য'ত এনেধৰণৰ কৰাটো হানিকাৰক বুলি কৈছে, তদন্তৰ বাধা বুলিও কোৱা হৈছে। ঠিক তেনেকৈ এই তদন্তৰ বিষয়ে যিখিনি মানুহক দিয়া হ'ল, মৰণোত্তৰ পৰীক্ষাৰ কথা কোৱা হ'ল যে কোনোবাই গৈ চাবগৈ পাৰিব, পিছত SP অফিচৰ পৰা কোৱা হ'ল, CID অফিচৰ পৰা চোৱাত বাধা আছে। মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা ধৰণৰ বিভিন্নখিনি কথা কৈ আছিল। আমি বিচাৰিছিলোঁ যে জুবিনৰ তদন্তটো পানী নসৰকা হ'ব লাগে আৰু আৰক্ষীৰ প্ৰচিকিউশ্যনৰ ক্ষেত্ৰত থকা আহুৱাহৰ বাবে এই সদনতেই কঠোৰতকৈ কঠোৰতম শাস্তি অৰ্ণমাই বৰাৰ অপৰাধীক দিয়া হ'ব বুলি কোৱাৰ পিছতো আজি তেওঁলোক মুক্ত আকাশৰ তলত। আৰু যি জাজমেণ্ট দিছে, ন্যায়ালয়ে কৈছে যে আৰক্ষীৰ ভুলৰ বাবে অৰ্ণমাই বৰাৰ ক্ষেত্ৰত যি চূড়ান্ত অপৰাধ কৰিছিল সেই অপৰাধীসকল আজি মুক্ত আকাশৰ তলত। আমি জুবিন গাৰ্গৰ অপৰাধীসকল তেনেকুৱা হোৱাটো নিবিচাৰিছিলোঁ, সেই গতিকে জুডিচিয়েল ছুপাৰভিজন এটা বিচাৰিছিলোঁ। কিন্তু অসম চৰকাৰে এখন এজনীয়া তদন্ত আয়োগ গঠন কৰিলে। আমাৰ হাতত থকা তথ্য অনুসৰি এনেকুৱা তদন্ত আয়োগৰ লিমিটেশ্যন আছে 200 কিলোমিটাৰ আৰু চৰকাৰী পৰিবহণ ব্যৱস্থা থাকিলে 500 কিলোমিটাৰ। তেনে ক্ষেত্ৰত ছিংগাপুৰৰ দৰে এখন বহিৰাষ্ট্ৰ বোধ কৰোঁ কেইবা হাজাৰ কিলোমিটাৰো হ'ব। তেখেতসকলে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কাম কৰিব বা যিখিনি কাম SITয়ে কৰি আছে সেই কামখিনিও একেখিনি কামকে ওৱান মেন কমিশ্যন অফ এনকুৱাৰীয়ে কৰি আছে নেকি, সেই কথাখিনিও আমি স্পষ্টভাৱে গম পোৱা নাই। কাৰণ বাতৰি কাকতত যি টাৰ্মছ অফ ৰেফাৰেঞ্চ দিছিলে সেইখিনিত প্ৰায় তেনেকুৱা কথা এটাই অনুভৱ হয়। আমি এই গোটেইবিলাক কথা যিহেতু আমাৰ সন্মুখলৈ আহিছিল, সেই গতিকে আমি ভাৰতৰ ৰাষ্ট্ৰপতি, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, মাননীয় মুখ্যমন্ত্ৰী সকলোকে অনুৰোধ কৰিছিলোঁ যে তদন্তটোৰ যাতে সঠিক দিশত যায় তাৰ বাবে যেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগে সেইখিনি ল'ব লাগে। আৰু এইবিলাকৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ বিশেষ সুফল নোপোৱাৰ বাবে আপোনাকো অনুৰোধ কৰিছিলোঁ এখন সদনৰ হাউচ কমিটি গঠন কৰি য'ত সৰ্বদলৰ থাকিব যাতে নিৰপেক্ষ হয় এই কামখিনি কৰাৰ ব্যৱস্থা কৰিব লাগে, যাতে যিখিনি অভাৰচাইট হৈছে বুলি ভবা হয়। বাতৰি কাকতত বিভিন্ন কথা ওলাই আছে। আজি জুবিন গাৰ্গে যেতিয়া গৈছিলে, তেওঁ 3-4 দিনৰ কাৰণে যাওঁতে তেওঁ লগত কাপোৰ কানি লৈ গৈছিলে, চুটকেছ লৈ গৈছিলে। এতিয়া গম পোৱা গৈছে 2 মাহৰ পিছত সেই চুটকেছ ফৰেঞ্চিক এভিডেন্সৰ কাৰণে কালেক্ট কৰা হৈছে। ই এটা তদন্তত প্ৰভাৱ, ফৰেঞ্চিক এভিডেন্স ঠিকমতে ৰক্ষা নহ'লে ই জানো তদন্তত প্ৰভাৱ নেপেলাব, যাৰ যোগেদি আমি দোষীক শাস্তি দিব পাৰিম। ঠিক তেনেকৈ তেওঁ মোবাইল ফোনটো বহুদিনৰ মূৰত ফিজিকেলি লোৱা হ'ল, তাৰ আগতে সেইবিলাক কি কৰা হ'ল। আৰু এজনৰ ঘৰ ৰেড কৰিছিলে, বাতৰি কাকতত পোৱা মতে পিছত তেখেতৰ পৰিবাৰক সেই ঘৰত সোমাবলৈ দিয়া হ'ল। চিল ঘৰটোত কেনেকৈ সেইবিলাক সোমাবলৈ দিয়া হ'ল, ৰেডৰ সময়ত ইণ্ডিপেণ্ডেণ্ট উইটনেছ আছিল নে নাই, এই গোটেইবিলাক কথা বহুত বিপদমান হৈছে। আৰু যিহেতু সদনৰ এটা দায়িত্ব আছে, জুবিন গাৰ্গ এনে এজন ব্যক্তি যিজনে কৈছিল মই কোনোবা দলে তেখেতক ৰাজ্যসভালৈ যাবনি এই প্ৰস্তাৱ দিছিল, তেখেতে কৈছিল মই ৰাইজৰ মাজত থাকিব বিচাৰোঁ। তেখেতে নিজেই কৈছিল যে ৰজাঘৰৰ লগত থাকিব নালাগে, ৰাইজৰ লগত থাকিব লাগে। আমি ভাবোঁ আমি ইয়াতে আমাৰ মেণ্ডেটটো বেলেগ বেলেগ হ'লেও আমি সকলোৱে প্ৰজাৰ লগত আছোঁ। আৰু এইখন যিহেতু প্ৰজাৰ বিষয়ে আলোচনা কৰিবলৈ হয়, জুবিন গাৰ্গে প্ৰজাৰ নেতা হিচাপে তেখেতে আমাৰ এই সাংবিধানিক পৰম্পৰাৰ ভিতৰলৈ MLA বা মিনিষ্টাৰ বা মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হ'ব বিচৰা নাছিল। তেখেতে বিচাৰিছিল যে শিল্পী সদায় ৰাইজৰ লগত থাকিব লাগে, এই কথা তেখেতৰ বক্তব্যৰ মাজেৰে ওলাইছিল। সেই গতিকে মই আশা কৰিম যে এই গোটেইবিলাক বিষয়ৰ বাবে আপোনাক যেনেধৰণে প্ৰস্তাৱ কৰিছিলোঁ সদনৰ এখন হাউচ কমিটি গঠন হওক আৰু ইয়াৰ ক্ষমতা হওক সাক্ষীক সমন জাৰি কৰা, নথিপত্ৰ পৰীক্ষা কৰা, ছিংগাপুৰ চৰকাৰৰ সৈতে সমন্বয় স্থাপন কৰা, ঘটনীয়া সম্পৰ্কে সকলো তথ্য প্ৰাপ্তি, মৃত্যুৰ পৰিস্থিতি, চৰকাৰী তদন্ত পৰীক্ষা, ন্যায় প্ৰদানৰ বাবে পৰামৰ্শ, এই গোটেইবিলাক কৰিব লাগে। আমাৰ তেনেকুৱা নিজাকৈ আমি আইনজ্ঞ নহয়, সেই গতিকে নিশ্চিতভাৱে বিধানসভাই ভাল ক্ৰিমিনেল জাষ্টিচ ছিষ্টেমৰ আইনজ্ঞ অৱসৰপ্ৰাপ্ত ন্যায়াধীশকো এই সমিতিক সহায় কৰিবলৈ দিব পাৰে। আৰু সদনৰ যি অসম ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 154 অনুসৰি অসম বিধানসভাৰ এনে বিষয়ত হাউচ কমিটি গঠন কৰাৰ ক্ষমতা আছে। সেই গতিকে এই প্ৰস্তাৱৰ জৰিয়তে মই এই কথাখিনি
উপস্থাপন কৰিলোঁ আৰু আশা কৰোঁ আমাৰ দাবীৰ প্ৰতি শাসক পক্ষই সঁহাৰি জনাব আৰু এখন হাউচ কমিটি গঠন কৰি জুবিন গাৰ্গে যাতে ন্যায় পায়, অসমৰ জনগণে ন্যায় পায় তাৰ ব্যৱস্থা ল'ব আৰু লগতে তেখেতক মৰণোত্তৰভাৱে ভাৰত ৰত্ন দিব লাগে বুলিও মই আজি আপোনাৰ যোগেৰে শাসক পক্ষক অনুৰোধ জনালোঁ। ধন্যবাদ।